হাই গুড মৰ্ণিং গাইজ আৰু ৰাতিপুৱা উঠিছোঁ আজি কামাখ্যা মন্দিৰলৈ যাবলৈ আহক আজি ৰাতিপুৱা দেখিছেনে 5টা বজাতে কেনেকুৱা এটা আন্ধাৰ বেলেগত চাওক এই ৰাতিপুৱা 5টা বজাতে ওলাইছোঁ এবাৰ কামাখ্যা মন্দিৰত যাবলৈ মানে গাইজ আজিলৈ ভিতৰলৈ কামাখ্যা মন্দিৰৰ ভিতৰলৈ মই গৈ পোৱা নাই আৰু মানে যাবলৈ হ'লে ৰাতি 1টা বজাৰ পৰাই মানুহে লাইন ধৰি থাকে তো সেই ৰাতিপুৱাই আজি ময়ো ওলাইছোঁ আহক বলক আজি কামাখ্যা মন্দিৰ ফুৰি আহোঁ বলক তো গাইজ দেখা পাইছেনে কেনেকুৱা এটা আন্ধাৰ মানে কৌশিক দাক মই নিব আহিছিলোঁ খানাপাৰালৈকে তো খানাপাৰাৰ পৰা এতিয়া কৌশিক দা আৰু মই গৈ আছোঁ মন্দিৰলৈকে মানে গাইজ কামাখ্যা মন্দিৰৰ ভিতৰত মই আজিলৈকে গৈ পোৱা নাই তো বহুতে মন আছে কেনেকুৱা বা ভিতৰলৈ গৈ আপোনাৰ মাৰ আশীৰ্বাদ লৈ আহোঁ তো আহক বল টিকেট কাউণ্টাৰ সুধি চাওঁ নেকি দোকানী এটা সুধি লওঁ खुरा टिकट काउंटर किस तरफ है? टिकट काउंटर मंदिर के अंदर आइए, जूता चप्पल लगना पड़ेगा। आइए मंदिर के अंदर है मंदिर के भीतर बोले कुछ आइए, जूता लगना पड़ेगा। टिकट काउंटर दादा जनरल ना वीआईपी जनरल এই দাদা পেন্ডেল লগোৱা আছে তাতে যাক वीआईपी जाएगा ना ইয়াতে এই হালিয়া বটু আছে না অ তাতে পেন্ডেল আনো লাইন পাতি আছে ঠিক আছে দাদা থ্যাংক ইউ হাপল ও হিৰতে টিকেটৰ কাৰণে লাইন ধৰি আছিল নেকি তো গাইছ আমি আহি পেলাই সুধিলোঁ মানে তাতে দুটা বোলে লাইন আছে এটা বোলে নৰ্মেলৰ কাৰণে এটা ভিআইপিৰ কাৰণে ভিআইপিটোৰ পইচা বেছি হ'ব তো আমি নৰ্মেলতে যাব লাগিব আৰু তো গাইছ সেইটোৱে লাইন এইমাত্ৰ আমি খুৰা তাক চৰি মানে সুধিছিলোঁ খুৰা তাক মানে খুৰাটোৱে কৈছে কি সিহঁতে বোলে ৰাতি 2টা বজাৰ পৰা লাইন ধৰি আছে ৰাতি 2টা বজাৰ পৰাই লাইনটো চাওক না কেতিয়া খতম হ'ব ले लो भैया। ले लेंगे भैया ले लेंगे रुकिए अभी तो है ओ एम जी ओ गाइस की लाइन वे गाइस 1 किलोमीटर पार हो गया लाइन खत्म हुआ নাই কি মানে এইবিলাক আমি চোন য'ৰ পৰা আহিছোঁ সেই যাই পালোঁ তাকেতো ফ্লাইটতে ইমান ৰখিব নালাগিলেহেঁতেন কম মানুহক দিয়ে জি শেষে নহয়চোন এই ক'ত হৈ আছে এইটো বিচাৰি পোৱা নাই মানে খালী ভৰি আহিছোঁ ন তো বহুত বেছি ঠাণ্ডা ৰাতিপুৱা দেখিছে ইমান কুঁৱলী তো বহুত বেছি বিষায় আৰু এইবিলাক দেখিছে আপোনালোকে পকী নহয় এইবিলাক চব পাথৰ ন এইবিলাক চব পাথৰ সেইকাৰণে পূৰা বহুত বেছি বিষায় এইবিলাক পাথৰ হয় তো ফাইনেলি লাইনটো এণ্ড পাই গ'লোঁ 2 কিলোমিটাৰ মান লাইনে আছে তো গাইজ জেনেৰেলৰ লাইনটো মানে 1.5-2 কিলোমিটাৰ দীঘল আছিল আমি মানে লাইনটোত অলপ সময় থিয় হৈ মানে গম পাইছোঁ কমচে কম মানে 4-5 ঘণ্টা লাগিব তো টিকেটটো লোৱাতে যদি 4-5 ঘণ্টা লাগে আৰু মন্দিৰত এণ্ট্ৰি কৰাতেতো সেইবিলাক মানুহ গোটেই সোমাব ন টিকেটটো লৈছে যিহেতু সিহঁতে সোমাব তো তাতে মন্দিৰত সোমাওঁতে আৰু এক্সট্ৰাকৈ ধৰক 2-3 ঘণ্টা আৰু লাগিব মানে টোটেল আমাৰ 6-7 ঘণ্টামান ৰখিব লাগে ইমান সময় আৰু কোনে ৰখে মানে এনেকৈ ভাবি পেলাই আমি এতিয়া আৰু ভিআইপি টিকেটটো চাব আহিছোঁ যদি ভিআইপি টিকেটটো দি আছে তেনেহ'লে ভিআইপিটোৱে লৈ লওক 7-8 ঘণ্টা সময় কোনে ৰখে মানে তো গাইজ ফাইনেলি সুধি সকলোকে গম পালোঁ যে ভিআইপি টিকেটটো এতিয়া নিদিয়ে আৰু 12টা বজাত দিব আৰু 12টা বজাত দিলে বোলে আমি 4টামান বজাত দৰ্শন কৰিব পাৰিম তেতিয়াহ'লে এইটোতে আহোঁ মানে কৈছে সেইটো জেনেৰেল টিকেটটো যিটো আছে সেইটো মোটামুটি আমি 4টামান বজালৈকে ৰখিব লাগিব 4টা বজাত ৰখিলেও মানে কি কনফাৰ্ম নহয় যে টিকেটটো পামেই নে নাই যদি এতিয়া 6টা বাজিছে আৰু 6টা বজাৰ পৰা যদি মই 4টা বজালৈকে ৰখোঁ আৰু তাৰপিছত যদি টিকেটটো কনফাৰ্ম নহয় কেনেকুৱা লাগিব কওকচোন এই যদি ইমান মই 8-10 ঘণ্টা মই ৰখোঁ তো আমি কৌশিক দা আৰু মই ডিচাইড কৰিলোঁ কি তাতকৈ ভিআইপিটোতে আহোঁ ইয়াতে লাইন ধৰোঁ মানে ভিআইপিটোত আহি পেলাই মানে কমচে কম ইয়াতে টিকেটটো পাম ন 12টা বজাত হ'লেও টিকেটটো পাম ন দৰ্শনটো অহাৰ মেইন কাৰণটো হৈছে দৰ্শন কৰাৰ তো দৰ্শনটো কৰিব লাগে তো গাইছ এন্ট্ৰি কৰি দিলোঁ ফাইনেলি
ইয়াত লাইন ধৰিব লাগিব কোনটো ছাইড বা এইটো ছাইড লাইন ধৰি আছে দাদা ইমান তো গাইছ জেনেৰেলত ৰখি ৰখি VIP আহিলোঁ এতিয়া VIPটো ইমান লাইন দিয়ক আৰু কিবাকে টিকেটটো ল'ব পালে হ'ল আৰু কিমান লাইন গাইছ VIPটো ইমান লাইন স্পেচিয়েল টিকেট কাউণ্টাৰো বন্ধ হৈ গ'ল এইটো চাওক স্পেচিয়েল টিকেট কাউণ্টাৰ 501 টকা লিখা আছে কি এইটো টিকেট কাউণ্টাৰো বন্ধ হৈ গ'ল আমি লাইনত ৰখি আছোঁ তো আৰু বোলে 12টা বজাত খুলিব তো 12টা বজালৈকে ৱেইট কৰিব লাগিব এতিয়া অলমষ্ট 7টা বাজিলে তো একো নাই 12টা বজালৈকে ৰখোঁ কৌশিকদাই লাইন ধৰি আছে তো বহুত সময় যিহেতু 12টা বজালৈকে ৰখিবই লাগিব তো জল্দি জল্দি যাই পেলাই প্ৰসাদ অকণমান কিনিলেই হ'ব মানে মন্দিৰৰ পৰিৱেশবিলাক ভাল লাগে কিন্তু কিবা এটা পজিটিভ ভাইব আছে চাওকচোন মজা বেলেগ বেয়া নালাগে মানে কি ক'ম মানুহ বহুত হৈ যায় ন আৰু এনেকৈ ৰখি থাকিব লাগে এইটোৱে বেয়া লাগে চাওকচোন কোনোবা আৰু ৰাতি বোলে 1টা বজাৰ পৰা লাইন ধৰি আছে সিহঁতে টিকেট পোৱা নাই আমিতো বাৰু 5টা বজাত আহিছোঁ 6টামান বজাত আহি পাইছোঁ তেতিয়াৰ পৰা আমিও বাৰু লাইনতে ৰখি আছোঁ এতিয়া বাজিছে আপোনালোকৰ 8টা তো কৌশিকদা লাইনতে আছে দুটা আহিলে লাইনটো মানে আৰু বহুত পিছত পৰি যাম ন তো কৌশিকদা লাইন ধৰি আছে তো মই অকণমান প্ৰসাদ চসাদ লৈ লওঁ এইখিনি সময়তে ধুনীয়া ধুনীয়া মূৰ্তি আছে বে এইবিলাক দাম বহুত হ'ব পইচা চইচা অনা নাই এনে পইচা নাই আৰু VIP টিকেটত 500 টকাকৈ লৈছে পাৰ টিকেট 501 টকা লিখা আছে মানে 500 টকাকৈ ল'ব তো ইমান পইচা নাই ল'বলৈ আমি মানে তলত আহি আছোঁ গাইছ মানে কি আমি য'ত মানে গাড়ীখন থৈছোঁ মানে এজন দোকানী আছে তো সেই দোকানীজনৰ তাতে গাড়ীখন থৈছোঁ আৰু মানে সিহঁতৰ তাতে মানে সেই চেণ্ডেল জোতা থৈছোঁ ন তো দোকানীজনে কৈছে কি বেলেগৰ দোকানত তাতে নল'বা কিন্তু নহ'লে মানে গাড়ীখন মোৰ তাতে থৈছা এইটো ভাল কথা নহ'ব তো সেইকাৰণে ভাল কথা নহ'ব গাড়ীখন তেওঁ মানে দেখাই যিহেতু গাড়ীখন থৈ আহিছোঁ আৰু জোতা তাতে আছে তো ভাবিছোঁ সেইখন দোকানতে যাই পেলাই লৈ লওঁ প্ৰসাদখিনি সেইকাৰণে আৰু তলত নামি আহি আছোঁ ল'লেতো ওপৰতো দোকান আছে চাব পাৰে ইমান ওপৰত দোকান আছে ওপৰতে ল'ব পাৰিলে হয় কিন্তু গাড়ীখন তাতে ৰাখিছোঁ ন তো সেইকাৰণে তাতে যাই পেলাই প্ৰসাদখিনি কিনি লওঁ ৰ'ব গাইছ কি বা নাজানো মহিলাসকলেচোন এই মূৰত এনেদৰে কললৈ আহি পেলাই এইবিলাক জয় মাতা দি মাতি মাতি আহি আছে মানে সকলোৱে কিবা মান্নত ৰাখে নেকি সকলোৱে মানে কিবা ভইচ ৰাখে তো সেইকাৰণে আহিছে আৰু আমিও লৈ ল'লোঁ দিয়ক ফাইনেলি এটা কৰি মানে 3টা লৈ ল'লোঁ মানে আৰু কৌশিকদা আছে আৰু এজন ফ্ৰেণ্ডেও ল'ব কৈছিল তো 3টা লৈ ল'লোঁ আৰু মালাটো কেৱল ইয়াতে নাই মালাটো এখন বেলেগ দোকানৰ পৰাই লৈ আছোঁ ৰ'ব তো গাইছ ফাইনেলি 3টা টুকুৰি লৈ পেলাই গৈ আছোঁ ৰ'ব লাইনত ৱেইট ওজন হৈছে অকণমান গৈ আছোঁ ৰ'ব কিন্তু এইখিনি জেগাত মানে অকণমান ঠেক হৈছে মানুহবিলাক উঠি আছে ন আৰু মহিলাসকলে মানে কলৰ লৈ মূৰত আহি আছে ন ইহঁতেও বহুতখিনি মানুহ আহিছে একেলগে গাইছ ফাইনেলি ইমান সময় ৰখাৰ পিছত মানে টিকেট পোৱা নাই কুপন এটা পাইছোঁ মানে টিকেটৰ লাইন ধৰি আছিলোঁ য'ত কুপন এটা দিছে মানে 100টা অনলি কুপন দিছে তো তাৰে মোৰ 76 নম্বৰত পৰিছে তো স্পেচিয়েল মানে সেই VIP টিকেট এতিয়া মানে কুপন যিবিলাকে পাইছে সেইবিলাকে পাব তো মই অলৰেডি পাই গৈছোঁ কুপনটো মোৰ 76 নং কৌশিকদাৰ মই পাই গৈছোঁ তো এতিয়া আৰু 12:30 বজাত বোলে মানে টিকেটৰ লাইনটো খোলা দিব তো তেতিয়া আমাক আৰু টিকেট ল'ব মাতিছে যিজন মানে যি এশজনে মানে পাইছে সেই কুপনটো তো সেই তেওঁলোকে অনলি মানে কি টিকেটটো পাব মানে বহুত মুস্কিল গাইছ মুঠতে দৰ্শন কৰাটো ৰাতিয়ে আহিব লাগে
আৰু কুপনটো লৈ আমি এতিয়া মানে বেলেগ বেলেগ মন্দিৰৰ দৰ্শন কৰি আছোঁ। ইয়াতে এইটো গণেশ মন্দিৰ আছে, তো গণেশ মন্দিৰৰ দৰ্শন কৰি আছোঁ। ইয়াতে পূজা কৰি আছে। আৰু ইয়াতে চুলি খুৰাইছে, তো চুলি খুৰাই দিছে বাচ্চা এটাক, কান্দি আছে, একো নাই। আৰু কৈছে এইটো জেনেৰেলৰ লাইন চাওকচোন, এইটো জেনেৰেল লাইন। যদি আমি মানে জেনেৰেলত যদি লাইন ধৰি থাকিলোঁ হয় ন, তো এইটো লাইনত মানে আমি থাকিব লাগিল হয়। এনেকৈ লাইনটো যাই পেলাই এনেকৈ যাই পেলাই গৈছে। মানে সিহঁতৰ টিকেট পোৱা নাই, সিহঁতৰ ছেম মানে টিকেটৰ কাৰণে ৰখি আছে আমাৰ নিচিনাকৈ। তো আমি ফাইনেলি কুপনটো পাইছোঁ যিহেতু টিকেটটো পাই যাম, কথা নাই বাৰু। এতিয়া অকণমান সময় ইয়াতে বেলেগ মন্দিৰবিলাক ঘূৰি ফুৰি চাওঁ দিয়কচোন, অকণমান সেৱা কৰি লওঁ। আহাৰ পৰাইতো একো সেৱা কৰা নাই ন, ইয়াতে ৰখিহে আছোঁ। আৰু এইটো খালত সকলোচোন সেৱা কৰি আছে আৰু ভৰি ধুই আছে আৰু পইচা মানে ছিটিয়াই আছে। এই পানীত অলপ পইচা দেখাই পাইছে চাওক, এইটো চাওক পইচা দেখা পাইছেনে? এইবিলাক পইচা চাওক, এইবিলাক জিলিকি আছে পইচাবিলাক। সকলোৱে সেৱা কৰি আছে আৰু পইচা দলিয়াই আছে। তো গাইছ, প্ৰথমতে কৌশিক দাই গৈছে, তো কৌশিক দাই ভৰিখন থৈ আহি পেলাই মানে সেৱা কৰিব এইটো গণেশ মন্দিৰটোত। মানে এই টুকুৰি তিনিটা আছে ন, মই টুকুৰি তিনিটাটো লৈ আছোঁ। তো মানে কি এটাকৈ গৈ আছোঁ, মানে থ'ব জেগা নাই ন ইয়াতে, ক'তনো থ'ম চাওকচোন, থ'বতো জেগা নাই। তো প্ৰথমতে মই লৈ আছোঁ, কৌশিক দাই মানে প্ৰথমতে সেৱাটো কৰিব, তাৰপিছত মই যাম। যোৱা সেন্দুৰটো লৈ লোৱা, মই ধুই লওঁ, ঠিক আছে। তো গাইছ, ময়ো ভৰিটো ধুই ৰ'ব একেলগে ইয়াতে। জয় মা কামাখ্যা। ভৰি চৰি ধুই ল'লোঁ। তো এতিয়া কৌশিক দাই গৈছে ৰ'ব, মানে ইয়াতে গণেশ মন্দিৰটো সেৱা ল'বলৈ সেন্দুৰ লৈ গৈছে। তো গাইছ, ফাইনেলি আৰু এটা মন্দিৰত সেৱা কৰি ল'লোঁ। এই মন্দিৰটোৰ নাম আছিল তোমাৰ আপোনালোকৰ তাৰা মন্দিৰ। তো এই মন্দিৰটোতো সেৱা কৰি ল'লোঁ। তো এতিয়ালৈকে দুটা মন্দিৰত সেৱা কৰিলোঁ। তো আৰু ওচৰত কোনটো মন্দিৰ আছে নেক্সট, সেইটো মন্দিৰলৈকে যাওঁ, আহক বলক। তো গাইছ, এইটো ধুমাৱতী মাৰ মন্দিৰ আছিল বোলে, এই 3 নম্বৰ মন্দিৰ হ'ব এইটো। আমি অলৰেডি প্ৰথম গণেশ মন্দিৰটোত সেৱা কৰিলোঁ, তাৰপিছত তাৰা মন্দিৰটো আৰু এইটো ধুমাৱতী। আৰু এইবাৰ নেক্সট কোনটো মন্দিৰ আছে নাজানো, গৈ আছোঁ ৰ'ব। মানে ইয়াতে চিৰি দি গৈ আছোঁ, মেপত চাই গৈ আছোঁ। তো গাইছ, আমি জাষ্ট কালী মন্দিৰৰ পৰা ওলালোঁ। তো কালী মন্দিৰ এতিয়া আমি 4টা মন্দিৰত গ'লোঁ, আৰু এতিয়া আমি যাই আছোঁ মা ভুৱনেশ্বৰী মন্দিৰলৈ। কিমান ওখ, যায়ে পোৱা নাই। দুজনে জ্বলাবা নেকি? অঁ, তো গাইছ, এইবাৰ আহি পালোঁ আমি মা ভুৱনেশ্বৰী মন্দিৰ। এই মন্দিৰটো বেলেগ কেইটাৰ তুলনাত ডাঙৰ আছে আৰু বঢ়িয়া, খালী বঢ়িয়া স্পেচ আছে, ভাল লাগিছে। চব বেছি মানুহো নাই, ধুনীয়াকৈ আৰামত স্পেচ আছে, ধুনীয়াকৈ বিন্দাছ খোজকাঢ়ি আৰামত যাব পাৰি, মানে ঠেলা হেঁচা নাই, এইটো ভাল কথা। তো গাইছ, ফাইনেলি মা ভুৱনেশ্বৰী মন্দিৰতো সেৱা কৰি ল'লোঁ। এইটো সৈতে আমাৰ 5টা মন্দিৰ হ'ল। চ' আমি আৰু 2টামান মন্দিৰ আছে, মানে কৌটিল্য মন্দিৰ আৰু মা বগলা মন্দিৰ, হয়তো সেই দুটাও এতিয়া লাহেকৈ ঘূৰি লওঁ। তো সেই দুটালৈকে যাওঁ ব'লক। ইয়াৰ পৰাই চাওকচোন কি মজা এটা ভিউ দেখি, মানে এইটো ব্ৰহ্মপুত্ৰ, এইখন নতুন ব্ৰিজখন, মানে চব কুঁৱলী পৰি আছে, সেইকাৰণে আপোনালোকে দেখা পোৱা নাই। এইটো চব কি মজা এটা ভিউ দেখি, মানে উপায় নাই, কুঁৱলী পৰিছে সেইকাৰণে ভালদৰে ইয়াৰ পৰা এতিয়া দেখা পোৱা নাই। ব'লক, বহুত বেলেগ মন্দিৰ ফুৰিব লগা আছে, তো যাওঁ জল্দি। তো গাইছ, এইবাৰ আমি কৌটিলিংগ মন্দিৰটোলৈ গৈ আছোঁ। এই অৱস্থা চাওকচোন, পানী ওলাই আছে এই ঠাণ্ডাখনত। তো অলৰেডি আমি 5টা মন্দিৰ ঘূৰিলোঁ, এইটো সৈতে আমাৰ 6টা হ'ব। চাওক মানে কিমানটা মন্দিৰ আছে টোটেল গমেই পোৱা নাই, মানে
নেটত চাই আছোঁ, ওলাই আছে। এই আমিও যিমান পাৰোঁ ঘূৰি চাই আছোঁ, কাৰণ কামাখ্যা মন্দিৰৰ টিকেট কাউণ্টাৰত আমাক 12:30 বজাত যাব দিছে। তো এইখিনি সময় আমি পূৰা ঘূৰি যি মন্দিৰ আছে চব চাই ল'ম। তো গাইছ ন'টিছ কৰকচোন, মানে আমি অলৰেডি ইমান জেগা মানে গাড়ীত আহিছোঁ পাহাৰৰ ওপৰত, আৰু এই ইমান পাহাৰ ওপৰত বিল্ডিং কেনেকৈ বনাইছে। আমি মানুহে মানে আহিব পৰা নাই, তাতে আৰু বিল্ডিং বনাইছে। মানে কি বুলি ক'ম, হিউমেন ইজ দ্য মষ্ট ডেঞ্জাৰাছ এনিমেল ইন দি ৱৰ্ল্ড। মানে মানুহে কৰিব নোৱাৰা কাম একোৱে নাই। চাওকচোন, য'ত আমি এনেই গাড়ী লৈ নৰ্মেলি খোজকাঢ়িয়ে মানে আহিব পৰা নাই, তাতে আৰু মানুহে তাতে ঘৰ বনাইছে, বিল্ডিং বনাইছে, তাতে দোকান দিছে, তাতে মানে বসবাস কৰি আছে। ভগৱান, ভাগৰ লাগে গাইছ, বহুত ভাগৰ লাগে। ইমান চিৰি খোজকাঢ়িলোঁ অহাৰ পৰা। কৌটিলিংগা মন্দিৰ কোনটো চাইড আছে, কিমান দূৰ আছে? এইটো চাগে আহি পাইছোঁ ৰ'ব গাইছ, এইটোৱে কৌটিলিংগা মন্দিৰ। তো গাইজ ফাইনেলি আমি আৰু এটা মন্দিৰত সেৱা কৰি ল'লোঁ, এইটো কৌটিলিংগ মন্দিৰ। আৰু এইটো চাচোন য়েল্ল' এনেকৈ লগাই দিছে। আৰু এটা বস্তু গাইজ দেখাব লগা আছে, এইটো চাই লওক। এইটো ঘূৰি গৈছে, ৰ'ব মই দেখাই আছোঁ ৰ'ব, উল্টা কৰি চাওক। এইটো মন্দিৰটো ধুনীয়াকৈ গামোচাত কোনোবাই মজাকৈ লিখি দিছে, জয় জুবিন দা। যোনে লগাইছে মজা কাম কৰিছে দেই, বঢ়িয়া। জুবিন দাক এনেকৈ আমি সদায় অমৰ কৰি ৰাখিব লাগিব, মন্দিৰে হওক সেই হওক, কাৰণ জুবিন দা আমাৰ কাৰণে ভগৱান স্বৰূপ আছিল। তো এনেদৰে আমি তেওঁক সদায় যাতে ভগৱানক পূজা কৰিব আহিলে যাতে তেওঁৰো পূজা হয়, তেওঁকো পূজা কৰোঁ। ভাল কাম কৰিছে দেই, মজা। তো গাইজ আমি চিন্নমস্তা মাৰ মন্দিৰৰ পৰা সেৱা লৈ আহিলোঁ। সেইটো মন্দিৰ ৰাতি আমি 7টা মন্দিৰত গ'লোঁ। তো এতিয়া আমাৰ লাষ্ট এটা মন্দিৰে বাকী আছে আমি জনাত, তো সেইটো হৈছে ভৈৰৱী মন্দিৰ। তো সেইটো মন্দিৰলৈকে এতিয়া গৈ আছোঁ ৰ'ব। মানে গাইছ এতিয়া বাজিছে অলমষ্ট 12টা, আমাক 12:30 বজাত আহিব কৈছে তাতে টিকেট কাউণ্টাৰত, মেইন কামাখ্যা মা মন্দিৰৰ সেইটো টিকেট কাউণ্টাৰত। তো আমি কুপনখন লৈ ৰাখি থৈ দিছোঁ। তো এতিয়া 12টা বাজিল, তো আধা ঘণ্টা আছে, সেইকাৰণে আমি ভাবিলোঁ কি ভৈৰৱী মন্দিৰ এইটোৱে অনলি বাকী আছে, তো এইটো মন্দিৰতো আহি পেলাই সেৱা কৰি যাওঁ। বাকীবিলাকতো সকলোতে গৈছোঁৱে, তো এইটোতো সেৱা কৰি লওঁ। তাৰপিছত গোটেইকেইটা মন্দিৰ জনাত কমপ্লিট হৈ যাব। তাৰপিছত আমি মানে কি টিকেটৰ আৰু লাইন ধৰিব লাগিব। যি 100জন মানুহক মানে কুপন দিছিলে, সেই 100জন মানুহে এতিয়া 12:30 পৰা লাইন ধৰিব লাগিব। তো মোৰ নম্বৰ আছিল 76। তো লাইন ধৰি পেলাই টিকেটটো ল'ব লাগিব, আৰু তাৰপিছত মেইন মা কামাখ্যা মন্দিৰত আৰু লাইন ধৰিম। ফাইনেলি টিকেটটো পাই গ'লোঁ। ফাইনেলি ৰাতিপুৱা 5টা বজাৰ পৰাই ৰখি টিকেটটো পাইছোঁ তো। মানে গাইছ বহুত ভাগৰ লাগিছে, মানে কথা কোৱাৰ বলে নাই। তো পিছত মন্দিৰটো মানে ভিতৰত যদি ভিডিঅ' বা কিবা এলাও থাকে তেনেহ'লে কৰিম দিয়ক। তো গাইছ ৰাতিপুৱা 5টা বজাৰ পৰাই দৌৰি এতিয়া বাজিছে আপোনালোকৰ অলমষ্ট 5টা। তো ফাইনেলি আমি মা কামাখ্যাৰ দৰ্শন কৰি ল'লোঁ। তো চব হৈ গ'ল। এতিয়া বহুত ভাগৰ লাগিছে গাইছ, ৰাতিপুৱাৰ পৰা একো ফোনে গম পাইছে। তো একবাৰ মানে মন্দিৰটোৰ বোলে শেষত পৰিক্ৰমা কৰে, তো একবাৰ বা 3বাৰ মানে মন্দিৰটো চাৰিওভাগে ঘূৰি পেলাই ওলাই দিওঁ দিয়ক। মানে আজি আৰু ভাগৰ লাগিছে দিয়ক, গমে পাইছে ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ নাই দিয়ক, আৰু মানে বৰ শক্তি পালন নহয় গৈছে। যি কি নহওক একদিনো মন্দিৰটোৰ ভিতৰত মা কামাখ্যাৰ প্ৰত্যক্ষভাৱে দৰ্শন কৰা নাছিলোঁ, মানে একবাৰো ভিতৰত সোমাই পোৱা নাই। তো যি কি নহওক এইবাৰ ফাইনেলি দৰ্শন কৰিলোঁ। কিবা সোমাব মানে আহি পেলাই যদি সোমাব নোৱাৰিলোঁ হয় তেতিয়া মনটো অকণমান বেয়া লাগি থাকিল হয়, কিন্তু ফাইনেলি যিহেতু সোমাইছোঁ
যি কি নহওক এতিয়া ভাল লাগিছে গধুৰ হ'লেও ৰাতিপুৱাৰ পৰা আহি পেলাই যিহেতু এতিয়া সোমাব পাইছোঁ তো ভাল লাগিছে